নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰীয়ে ভাবি আছে 2025 বৰ্ষত জিএনএম বা এএনএম বা বিএছচি নাৰ্ছিং পঢ়িম, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এতিয়া নতুনকৈ ভিডিঅ' আৰম্ভ কৰিব ধৰিছোঁ মই। আৰু প্ৰথমৰ পৰা শেষলৈকে যোৱা বছৰৰ নিচিনাকৈ বা তাৰ আগৰ বছৰৰ নিচিনাকৈ বহুত ছোৱালীয়ে প্ৰাইভেটতে হওক বা গভৰ্ণমেণ্টতে হওক বহুত ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ'ৰ পৰা তেওঁলোকে ছিট পাইছে। বাট আগৰ কথাটো বেলেগ আছিল, এতিয়াৰ কথাটো সম্পূৰ্ণ বেলেগ। কাৰণ আগতে যিসকলে প্ৰাইভেট পঢ়িব বিচাৰিছিল ডাইৰেক্ট যাই প্ৰাইভেট কলেজত এডমিশ্যন লৈ ডাইৰেক্ট এডমিশ্যন ল'ব পাৰিছিল। বাট এতিয়া তেনেকুৱা একো নাই। এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে জিএনএম পঢ়িব বা এএনএম পঢ়িব সেইসকল ছাত্ৰ ছাত্ৰীক এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব আৰু এণ্ট্ৰেঞ্চ এক্সামত পাছ কৰিব লাগিব। যিটো কাট অফ মাৰ্ক থাকে সেইটো মিনিমাম পাবই লাগিব, তেতিয়াহ'লেহে তেওঁলোকে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। আৰু চৰকাৰী পাবলৈ হ'লে কিমান মাৰ্ক লাগিব সেইটো এতিয়ালৈকে কোনো নটিচ অহা নাই। কিন্তু যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ' চাই থকা তেওঁলোকে শ্বেয়াৰ কৰি ৰাখা, আৰু যাৰ কোনোবা কিবা প্ৰশ্ন থাকিলে মই লিংক দি দিম ইনষ্টাগ্ৰামত ফ'ল' কৰি ৰাখিবা, তাতে সুধিব পাৰা। আৰু এতিয়াৰ পৰা ভিডিঅ' ৰেগুলাৰ পাই থাকিবা, কাৰণ যিহেতু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে, অতি সোনকালে এই এডমিশ্যন প্ৰক্ৰিয়াসমূহ আৰম্ভ হ'ব। তো সকলোৱে এক্টিভ থাকিব লাগিব, কাৰণ বহুত ছোৱালীয়ে বহুত ছাত্ৰই কি কৰে, এই ইনফৰমেশ্যনৰ কাৰণে এবছৰকৈ পিছুৱাই যায়। আৰু বহুতৰে ফাইনেন্সিয়েল অলপ দুৰ্বল থাকে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে বহুত ট্ৰাই কৰে যাতে গভৰ্ণমেণ্টত পঢ়িব পাৰে। তো সেইসকল ছাত্ৰ ছাত্ৰীয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, কাৰণ ইয়াতে তেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপলোড কৰা হয় যিখিনি ভিডিঅ' তোমালোকে চালে হেল্পফুল হ'ব বা চৰকাৰীভাৱে পঢ়িব পাৰা। যোৱা বছৰ তাৰ আগৰ বছৰ বহুত ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেটতো পাইছে প্লাছ চৰকাৰীতো পাইছে। কিন্তু এইবাৰ প্ৰাইভেটৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব, কাৰণ অন্য বছৰ যেনেকৈ ডাইৰেক্ট এডমিশ্যন পাইছিল, এইবাৰ তেনেকৈ এডমিশ্যন নাপায়। এইবাৰ পৰীক্ষা দিব লাগিব, পাছ কৰিব লাগিব, মিনিমাম 27, 30 তেনেকুৱা মাৰ্ক পাব লাগিব, তেতিয়াহ'লেহে তেওঁলোকে প্ৰাইভেটত চান্স পাব। আদাৰৱাইজ তেওঁলোকে প্ৰাইভেটতো চান্স নাপায়। আৰু যদি চৰকাৰীভাৱে পঢ়িব লাগে তেতিয়াহ'লে বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব। আৰু কেনেকুৱা ধৰণৰ চিলেবাছ আহে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, সকলোখিনি মই ভিডিঅ'ত জনাম। তো আজি এইখিনি আৰম্ভ কৰিলোঁ জাষ্ট। তো তোমালোকে সকলো এক্টিভ হৈ থাকা যাতে এইবাৰ সকলোৰে মনৰ ইচ্ছা পূৰণ হয়। তো যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰি ৰাখা, আৰু ইনষ্টাগ্ৰামত জইন হৈ থকা বা কিবা প্ৰশ্ন থাকিলে ইনষ্টাগ্ৰামত সুধিবা, মই নিশ্চয় দেৰিকৈ হ'লেও ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম।